শিল্পী সমাজ আগবাঢ়ি আহিছে শিল্পী সমাজে একত্ৰিত হৈ এফআইআৰ দাখিল কৰিছে খুব ভাল কথা আদৰণীয় প্ৰশংসনীয় আৰু ন্যায় পাবই লাগিব জুবিন গাৰ্গে কিন্তু শিল্পী সমাজৰ প্ৰতি আমাৰ এটা আহ্বান আজি যিখন এফআইআৰ দাখিল কৰা হৈছে সেই এফআইআৰখনত 4 জন ব্যক্তিৰ নাম উল্লেখ কৰি বাকি আদাৰ্স বুলি উল্লেখ কৰা হৈছে কাৰ নাম আছে 1 নম্বৰত শ্যামকানু মহন্ত 2 নম্বৰত সিদ্ধাৰ্থ শৰ্মা 3 নম্বৰত শেখৰ জ্যোতি গোস্বামী আৰু 4 নম্বৰত তন্ময় শৰ্মা যিজন সিংগাপুৰ এছ'চিয়েশ্যনৰ অন্যতম সদস্য আমি সন্দেহ ব্যক্ত কৰা নাই কিন্তু শিল্পী সমাজৰ এই এফআইআৰখনত অমৃতপ্ৰভা মহন্তৰ নামটো নাই সন্দীপন গাৰ্গৰ নামটো নাই যদি আদাৰ্সত তেওঁলোকক সুমুৱাই থৈছে আপোনালোকে হে আমি নাজানো কিন্তু ইয়াৰ পৰা যোৱাসকলৰ ভিতৰত যি লগত গৈছিল একেবাৰে কাখত আছিল সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা মহন্ত জুবিন গাৰ্গৰ লগত ছাঁটোৰ দৰে আছিল এই এফআইআৰখনত কিবা ৰহস্যজনক কাৰণত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ নামটো বাদ পৰিছে নে ইচ্ছাকৃতভাৱে বাদ পেলাইছে নে আদাৰ্সত ধৰি লৈছে হেয়া শিল্পী সমাজে জানিব শিল্পী সমাজৰ প্ৰতি সন্মান আছে শ্ৰদ্ধা আছে ভক্তি আছে কিন্তু খেনুক দেখি ৰান্ধু বাহু খেনুক দেখি দুৱাৰ মাৰু নীতি যদি কোনোবাই লৈছে হেয়া কিন্তু উচিত নহয় অমৃতপ্ৰভা গায়িকা গায়ক গায়িকাসকল অভিনেতাসকল সংস্কৃতিবান মানুহ গতিকে সংস্কৃতিৰ পূজাৰী হিচাপে এটা সঠিক তদন্ত হোৱাৰ স্বাৰ্থত অমৃতপ্ৰভা নামটো কিন্তু ইয়াত থকাটো উচিত আছিল চাগৈ আমি নাজানো কিয় অমৃতপ্ৰভাৰ নামটো এই এফআইআৰত নাই কিয় সন্দীপন গাৰ্গৰ নামটো এই এফআইআৰত নাই জুবিন গাৰ্গৰ খুৰাকৰ পুতেক হোৱাৰ কাৰণেই নাই নে এগৰাকী আৰক্ষীৰ উচ্চপদস্থ তেওঁ ডিএছপি ৰেংকৰ বিষয়া হোৱাৰ কাৰণেই নাই হে আমি নাজানো কিন্তু এফআইআৰত নাম এই দুগৰাকী ব্যক্তিৰ নাই যি দুগৰাকী ব্যক্তি জুবিনৰ লগত ইয়াৰ পৰা গৈছিল জুবিনৰ মৃত্যুৰ সময়ত যি দুজন ব্যক্তি তাত উপস্থিত আছিল নাই শ্যামকানু মহন্তৰ নাম আছে তন্ময় শৰ্মাৰ নাম আছে কিন্তু অমৃতপ্ৰভাৰ নাম নাই সন্দীপন গাৰ্গৰ নাম নাই এটো কিন্তু অকণমান চিন্তা কৰিবলগীয়া কথা মই আকৌ কৈছোঁ শিল্পী সমাজক সন্মান কৰি শ্ৰদ্ধা কৰি কৈছোঁ নেজানো আপোনালোকে এই নাম দুটা কিয় এই এফআইআৰখনত উল্লেখ নকৰিলে আদাৰ্সত যদি ভৰাই থৈছে মই নাজানো কিন্তু ইয়াত কতো এফআইআৰখন পঢ়াৰ পিছত দেখিছোঁ এই দুগৰাকী ব্যক্তিৰ নাম আপোনালোকৰ এফআইআৰখনত নাই যদি উচিত তদন্ত হ'ব লাগে যদি সঠিক তদন্ত হ'ব লাগে তেনেহ'লে অমৃতপ্ৰভা সন্দীপন গাৰ্গৰ বক্তব্যখিনিক আৰক্ষীয়ে কিন্তু লোৱাটো দৰকাৰ বাকী বিচাৰ আইনে কৰিব